কেনেকে থাকে মাছ বাইদেউ অলপ বেমাৰ আছে এই মোৰ মা অলপ বেমাৰ আছে চাওঁ এইটো ক'ত মাছ আছে এনেকে কেনেকে থাকে মাছ এনেকার ভিতরে কেনেকে থাকে কেনেকে থাকে মাছ বাইদেউ অলপ বেমাৰ আছে কি বেমার আছে অলপ জ্বৰ আছে মই এতিয়া কামত যাই আছো স্যান্ডেল পিছিছো আইছ সেইটো অতৰাই দিয়া হে স্যান্ডেল পিন্ধি একো নহয় আহক আহাচোন এফালে দেখাবা আহক এইটো মোৰ না হয় চাও মানুহ এনেকা মই তাক কি অৱস্থা থাকে বাইদেউ কি হৈছে জ্বৰ বেমাৰ আছে মোক আশীৰ্বাদ কৰিব দেই অ কি অৱস্থা ভাল মানে তোমালোকে হিন্দু মানুহ নেকি আমি অসমীয়া হিন্দু মানুহক নিদিওঁ হিন্দু মানুহক কিয় দিম শুনা হিন্দু মানুহক মই নিদিওঁ আৰু এটা কথা শুনা তোমালোকে ভয় খাই গলা না নহয় মই এইটো শুনা এইটো ধেমালি কৰিছো শুনা মোৰ কোনো জাতি নাই বুজিছা হিন্দু মুছলিম নহয় এইটো তোমালোকক এনেই কলো মানে কিছুমান মানুহে কয় যে আমি এতিয়া তোমাক যদি হিন্দু মানুহ হয় মই যদি চাউলটো দিওঁ ভাবিব মুছলিমে হিন্দুক কিয় দিছে কিন্তু মই মুছলিম হিন্দু একো নহয় আমি মানুহ হয় সেইকাৰণে মই চবকে দিম দেই তোমালোকে বেয়া পাইছা নেকি হয়তো মই ধেমালি কৰিছো হা এতিয়া শুনা গৰীব মানুহ আমি কি কৰিব লাগে দুখীয়া মানুহ সহায় কৰিব লাগে ধনী মানুহে ভয় নাখায় যে পাপক কিন্তু আমি দুখীয়া মানুহে পাপক ভয় খাওঁ ন সেইকাৰণে আমাৰ অসমৰ মানুহে কেতিয়াও অন্যায় নকৰে ৰিক্সাৱালাক 5 টকাৰ জেগাত 4 টকা নিদিয়ে 5 টকাই দিব আৰু সেইকাৰণে মই মোৰ ফালৰ পৰা দুখীয়া মানুহক যিমান পাৰো অলপ চলপ সহায় কৰিম অন্যায় নকৰো অন্যায় কৰিলে পাপ লাগে হয় নহয় সেইটো কাৰণে তোমালোকে খাবা হা হিন্দু মানুহ বুলি ধেমালি কৰিছো দেই মোৰ কোনো হিন্দু মুছলিম নাই সেইটো আশীৰ্বাদ দিব হা আশীৰ্বাদ দিবা ঐ মুনু আশীৰ্বাদ দিয়া চুমু দিয়া আপোনালোকে এনেকে কিয় থাকে আমি পাল্টাছি অলপ চাফা কৰিব হা বেমাৰ হৈ গ'লে আকৌ কি কৰিব চোৱাচোন কি অৱস্থা চাও এইফালে ইয়াতে ভাত বনাই খাই বহিব পাৰো নেকি ভাত খোৱাবা এতিয়াতো ভাত বনা নাই বহিলে ভাত খোৱাবা ভাত বনা নাই এতিয়া ভাত খোৱাবা এইটো কাপোৰ দিয়া ভাত বনালে খাবা কৈ দিয়া ভাত দিবা মই যাওঁ আৰু কেতিয়াবা আহিবা খাই ঠিক আছে